নমস্কাৰ এনিভাৰ্স 24 চাই থকাৰ বাবে ধন্যবাদ জনাই পুৱাৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই কিশোৰ বৰুৱা চিৰাং আৰক্ষীৰ বৃহৎ সফলতা চম্পাৱতী নৈৰ পাৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ বোমা আৰু পুৱতি নিশা বাসুগাঁৱৰ সমীপৰ কচুদোলাত উদ্ধাৰ কৰিছে এই বোমাটো ধৃত তিনি এলকেও সদস্যৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই এই বোমাটো উদ্ধাৰ কৰে দুৰ্নীতিমুক্ত চৰকাৰৰ কাৰ্যকালত একাংশ ঠিকাদাৰৰ দুৰ্নীতিৰ বেহা এইবাৰ 2019 চনতে আবণ্টিত PMAY গৃহৰ নিৰ্মাণ আজিও সম্পূৰ্ণ হৈ নুঠাৰ অভিযোগ উত্থাপিত হৈছে লগতে এই গৃহ নিৰ্মাণৰ নামত একাংশ ঠিকাদাৰে কেনেদৰে দুৰ্নীতি কৰে জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন দুৰ্নীতিমুক্ত চৰকাৰৰ কাৰ্যকালত দুৰ্নীতিৰ বেহা PMAY গৃহ নিৰ্মাণৰ নামত ব্যাপক লুণ্ঠন ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ গৰুৱাজাৰত ঠিকাদাৰৰ অতপালি চৰকাৰী আৱাস গৃহৰ নামত এজন বিশেষভাৱে সক্ষম লোকে ভুগি আছে যাতনা যাক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ দেৰগাঁও উন্নয়ন খণ্ডৰ গৰুৱাজাৰ VCDCৰ 2 নং নিজ গৰুৱাজাৰৰ মহিৰুদ্দিন আলী নামৰ লোকজনৰ নামত 2019 চনতে আবণ্টিত হৈছিল এটি গৃহ ঠিকাদাৰ ইছমাইল সিকদাৰৰ হেমাহিৰ বাবে আজি কুপতি হৈ নুঠিল এই গৃহ নিৰ্মাণৰ কাম দুটাকৈ কিস্তিৰ ধন উলিয়াই হিতাধিকাৰী মহিৰুদ্দিনক দিয়ে যদিও পুনৰ তাৰ পৰা 30,000 টকা আত্মসাৎ কৰে ঠিকাদাৰ ইছমাইলে ইয়াৰ পাছতে ধন বিচাৰি ঠিকাদাৰৰ লগত যোগাযোগ কৰে যদিও ঠিকাদাৰৰ পৰা কোনো সহাৰি নোপোৱাত এতে বিমূৰত পৰিছে মহিৰুদ্দিন নামৰ বিশেষভাৱে সক্ষম হিতাধিকাৰী গৰাকী 19ত মই এটা ঘৰ পাইছিলো ইছমাইল সিকদাৰে মোৰ তাৰ পৰা কাগজ নথিপত্ৰ যি আছে গোটাই লিলে ক'লে যে আপোনাৰ নামত এখন ঘৰ আছে এইখিনি কৈ কাগজপত্ৰখিনি নিলা নিয়াৰ পিছত কেইদিন পিছত ক'লে যে আপোনাৰ টকা বেংকত সোমাইছে সেই হিচাপত মই বেংকত গেলো যাই টকা ওলালো ওলোৱাৰ পিছত তাৰে 15,000 টকাহি নিলা আৰু বাকীখিনি টকা কয় আপুনি কাম কৰি থাকক তাৰ পিছত মানে দিয়া হ'ব যি হওক আকৌ ধাৰ দবা কৰি মই কামটো কৰিলো কৰাৰ পিছত আকৌ কেইদিন পিছত ক'লে যে আপোনাৰ টকা বেংকত সোমাইছে আকৌ গেলো যাই চাওঁ যে টকা সোমাইছে সেই হিচাপত আকৌ টকাটো ওলালো আকৌ তাৰো পৰা 15,000 টকা এই ইছমাইল সিকদাৰে ল'লে লৈ এতিয়া 19ৰ প্ৰায় আজি কেইবছৰ হৈ গ'ল তাৰপিছত মোৰ একাউণ্টত কোনো পইচাও সোমোৱা নাই বা আজিলৈকে কোনো ব্যৱস্থা মানে লোৱা নাই মই কৈ আছোঁ যে তুমি মোৰ পইচাখিনি ওলাই দিয়া বা বেংকত আৰু পইচা নোসোমাই কয় হ'ব মই পইচাটো সোমাব এইখিনি কৰাতে কৰে ঘৰটো আপুনি বনাই লওক পুৰা কমপ্লিট হোৱাৰ পিছতহে আপোনাক মানে পইচাটো দিয়া হ'ব সেই হিচাপত মই ধাৰ দবা কৰি যেনেই হওক মিস্ত্ৰী চিস্ত্ৰী এইবিলাক বাকী চাকি লগাই ঘৰটো মই কমপ্লিট কৰিলোঁ কিন্তু আজিকালি মোৰ বেংকত মানে পইচাও সোমোৱা নাই আৰু সেই পইচাখিনি মই দিব পৰা নাই আৰু পইচাটো সিহঁতে কয় যে আমাৰ একাউণ্টত সোমাইছে কিন্তু পইচা সোমাইছে বেলেগ একাউণ্টত আমি হয়তো আমাৰ একাউণ্টত পঠাই দিয়ে তাৰ পৰা মানে সাদেক তেওঁ মানে পইচাখিনি মোক দি দিয়ে মই আনি আকৌ লয় মোৰ কোন বেংকত পইচা ওলাব গৈছিল আপুনি এই সাদেকৰ বেংকটো কি বেংক বুলি কয় সেইটোতো মই নাজানো তেনেকুৱা গাঁৱলী CSP নে গাঁৱলীয়া বেংক বুলি কয় যেই হওক না গ্ৰামীণ বেংক বুলি কয় নেকি কোন জায়গাত আছে এইটো এই কালিখোলা বুলি কয় আচ্ছা তাৰপিছত এতিয়া তেওঁৰ তাত পইচা খুজিবা গেলি বা কলি এই তোৰ বাপাৰ ঘৰ তাত খুজবি হেন তেন অমুক তমুক মই এইবিলাক হেৰি কৰিব নোৱাৰোঁ তো বাকী যদি সি এনেকুৱা কৰিব তেতিয়াতো আগতে ক'বই নালাগিছিল যে আপোনাৰ নামত ঘৰ আছে নহ'লে আমি কিমান এটা ঝামেলাত পৰি আছোঁ মানে কাৰোবাক মানুহক পইচা দিব লাগে গতিকে আপোনালোকৰ ওচৰত আমাৰ এইটোৱেই নিবেদন যাতে মই এই পইচাটো অলপ সহজতে পাওঁ জানিব পৰা মতে এইগৰাকী ইছমাইল ঠিকাদাৰৰ বিৰুদ্ধে
পূৰ্বতে উত্থাপিত হৈছে এনে বহু অভিযোগ ভেৰগাঁৱৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট এনি ভাৰত 24 দক্ষিণ ব্ৰাজিলত ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱ প্ৰচণ্ড ঢলে ভাঙি পেলাইছে বহু পথ আৰু দলং ৰিঅ' গ্ৰেণ্ডে ডো চুলত এই ঘটনা সংঘটিত হৈছে বৰষুণ আৰু ধুমুহাৰ ফলত বৃদ্ধি পাইছে বিভিন্ন নদীৰ জলস্তৰ পৰিস্থিতি আৰু অধিক অৱনতি ঘটাৰ আশংকা কৰিছে প্ৰশাসনে ধুমুহাৰ বাবে স্থানান্তৰিত কৰা হৈছে ৩,৪০০তকৈ অধিক লোকক বৰ্তমানলৈকে মৃত্যু 10 জনৰ আৰু 21 জন সন্ধানহীন প্ৰকৃতিৰ তাণ্ডৱ প্ৰচণ্ড ঢলে ভাঙি পেলাইছে বহু পথ আৰু দলং ৰিঅ' গ্ৰেণ্ডে ডো চুলত এই ঘটনা সংঘটিত হৈছে বৰষুণ আৰু ধুমুহাৰ ফলত বৃদ্ধি পাইছে বিভিন্ন নদীৰ জলস্তৰ পৰিস্থিতিৰ আৰু অধিক অৱনতি ঘটাৰ আশংকা প্ৰশাসনৰ ধুমুহাৰ বাবে স্থানান্তৰিত কৰা হৈছে ৩,৪০০তকৈ অধিক লোকক বৰ্তমানলৈকে মৃত্যু প্ৰায় 10 জনৰ আৰু 21 জন সন্ধানহীন এই মুহূৰ্তত সেই খবৰ আমি পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছোঁ দক্ষিণ ব্ৰাজিলত ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱ এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ঢলে ভাঙি পেলাইছে বহু পথ আৰু দলং ৰিঅ' গ্ৰেণ্ডে ডো চুলত এই ঘটনা সংঘটিত হৈছে বৰষুণ আৰু ধুমুহাৰ ফলত বৃদ্ধি পাইছে বিভিন্ন নদীৰ জলস্তৰ পৰিস্থিতি আৰু অধিক অৱনতি ঘটাৰ আশংকা প্ৰশাসনৰ আৰু ধুমুহাৰ বাবে স্থানান্তৰিত কৰা হৈছে ৩,০০০ পুনৰ বহিৰাজ্যত সন্ধানহীন অসমৰ ছাত্ৰ উত্তৰ প্ৰদেশত অধ্যয়নৰত ছাত্ৰৰ সন্ধানহীন নিৰুদ্দিষ্ট ছাত্ৰজন বঙাইগাঁও জিলাৰ লেংটিচিঙাৰ কুৰবান আলীৰ পুত্ৰ ববিদুল ইছলাম বুলি জানিব পৰা গৈছে এবছৰ পূৰ্বে ববিদুলে উত্তৰ প্ৰদেশৰ ৰামপুৰস্থিত তজবিদুল কুৰান নামৰ মাদ্ৰাছাত অধ্যয়নৰ বাবে গৈছিল আৰু বৰ্তমান সন্ধানহীন এই যুৱকজন পুনৰ বহিৰাজ্যত সন্ধানহীন অসমৰ ছাত্ৰ উত্তৰ প্ৰদেশত অধ্যয়নৰত ছাত্ৰ সন্ধানহীন নিৰুদ্দিষ্ট ছাত্ৰজন বঙাইগাঁও জিলাৰ লেংটিচিঙাৰ কুৰবান আলীৰ পুত্ৰ ববিদুল ইছলাম এবছৰ পূৰ্বে ববিদুলে উত্তৰ প্ৰদেশৰ ৰামপুৰস্থিত তজবিদুল কুৰান নামৰ মাদ্ৰাছাত অধ্যয়নৰ বাবে গৈছিল যোৱা ৩-৪ দিন ধৰি পৰিয়ালৰ লোকৰ সৈতে ছাত্ৰজনৰ যোগাযোগ বিচ্ছিন্ন হৈ আছে বুলি জানিবলৈ দিয়ে ভুক্তভোগী পৰিয়ালটোৱে ছাত্ৰজনৰ সন্ধান নাপাই মানসিকভাৱে ভাগি পৰে ছাত্ৰজনৰ অভিভাৱক আৰু তাৰ পাছতেই পৰিয়াল কাষ চাপিছে মেৰেৰছৰ আৰক্ষীৰ আমার নাম কুরবান আলী আমার ছেলের নাম ববিদুল ইসলাম ওই পরবার নিগা দিছি এখান থেকে 1 বছর আগে পরবার নিগা দিছিলাম ওই থেকে ইউপিতে কিমান বছর বয়স লরা 14-15 বছর হয়েছে সেইখানে আইছিল 1 মাস থাকি ফির গেছে যার ফলে 3 দিন ধরে নির্দেশ হয়েছে কি পড়িয়েছিল কোরআন হাফিজি পড়ে আছে হ্যাঁ তারপর নির্দেশ হয়েছে তজবিদুল কোরআন বাড়িতে আইছিল হ্যাঁ বাড়িতে আইছিল কিমান দিন আগে আইছিল 1 মাস আগে আইছিল তারপর তুমি যাব কিমান দিন হল যাব 1 সপ্তাহ হইছে 3 দিন ধরে নির্দেশ হয়েছে হুজুরে কি ব্যাপার হুজুরে তো ফোন মারি আছে হুজুরে কথা পাতি আছে সে কইছে মই বিছরে আছো তোমালোকে বিছরাও ইয়াতে আহি 1 মাস যাতে পরে গেছে গেলি হেলা 1 সপ্তাহ পরে গেছে গেলি 1 সপ্তাহ ধরে 3 দিন ধরে নির্দেশ কোট পড়বাড়িছিল ইউপি তজবিদুল কোরআন মাদ্রাসা মোক ছেলেটক লাগেই কিমান দিনৰ পৰা নিৰুদ্দেশ হৈ আছে 3 দিনৰ পৰা যোগাযোগ কৰি আছো হুজুৰক ফোন মাৰি আছো হুজুৰ কয় যে তোমরাও খুঁজো আমরাও খুঁজি আছি আরক্ষীক জানাইছে হ্যাঁ জানাইছে সন্ধ্যাবেলা হ্যাঁ অভয়পুৰ পৰা শফিকুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 ৰুবৈহাটৰ মুৰি পুথি খাইটিত নিশা উত্তপ্ত পৰিস্থিতি AS01 FS 0389 নম্বৰ বলেনো বাহনেৰে 6টাকৈ চুৰি গৰু কঢ়িয়াই লৈ যোৱাৰ সময়তে বিদ্যুতৰ খুঁটাত খুন্দা মাৰে বাহনখনে আৰু তাৰ পাছতে কি ঘটনা ঘটিল চাওক এই প্ৰতিবেদনত ৰুবৈহাটৰ মুৰি পুথি খাইটিত উত্তপ্ত পৰিস্থিতি গৰু চোৰক আটক কৰি ৰাইজৰ প্ৰহাৰ ৰুবৈহাটৰ মুৰি পুথি খাইটিত নিশা উত্তপ্ত পৰিস্থিতি AS01 FS 0389 নম্বৰৰ
বলেনো বাহনেৰে 6টাকৈ চুৰি গৰু কঢ়িয়াই লৈ যোৱাৰ সময়তে বিদ্যুতৰ খুঁটাত খুন্দা মাৰে বাহনখনে গৰু চুৰি বাহনখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে এটা গৰু চুৰক বাহনখনৰ পৰা আটক কৰে স্থানীয় ৰাইজে উত্তেজিত ৰাইজে ভাঙি পেলাই চুৰি গৰু কঢ়িয়াই অনা বলেনো বাহনখন দুৰ্ঘটনাত পতিত হোৱা বাহনৰ পৰা উদ্ধাৰ হয় 6টাকৈ গৰু ৰাইজে কৰায়ত্ব কৰা ধৃত গৰু চুৰটো বৰমা বিলৰ নুৰ মহম্মদ বুলি জানিব পৰা গৈছে ঘটনাস্থলীত ৰূপহীহাট আৰু কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে কি হৈছিল আমি চকত বহি আছো পটকে লাইনটো গুচি গল লগে লগে ফোন এটা গৈছে যে ইয়াত গাড়ী এক্সিডেন্ট হৈছে কাৰেণ্টৰ পোষ্টত গাড়ী এখনে খুন্দা মাৰি পোষ্টটো ভাঙি পৰিছে গাড়ীৰ ওপৰত আমি দৌৰাদৌৰিকে আহিছো আহাৰ পিছত দেখা পালো বেলুনো গাড়ী এখনৰ ওপৰত কাৰেণ্টৰ পোষ্টটো পৰি আছে গাড়ীৰ ভিতৰত গৰু আছে 6টা ইয়াৰ পৰা নামি ড্ৰাইভাৰটো দৌৰি যোৱাত ৰাইজে কৰায়ত্ব কৰিছে কৰায়ত্ব কৰাৰ পিছত লগে লগে মই কাৱৈমাৰী আৰক্ষী পহৰা চকীলৈ হিমাংগী বৰা বাইদেউলৈ ফোন কৰিলো যে এনেকুৱা গাড়ী এখন ধৰা পৰিছে গৰু গাড়ী তে আপুনি সোনকালে আহক তাৰপিছত তেখেতে ক'লে যে চুৰটো ধৰা পৰিছে নেকি যে ধৰা পৰিছে চুৰটো অলপ সেভ কৰক আমি গৈ আছো তে মই লগে লগে কেইজনমান ব্যক্তি ইয়াৰ স্থানীয় ব্যক্তি আছে তেখেতসকলৰ সহায় ললো সবে মিলি মানুহজনক নি ঘৰৰ ভিতৰত আবদ্ধ কৰিলে আৰু তাৰ পিছত বাকি ৰাইজে মিলি গৰুখিনি গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিছে চাৰিওটা ভৰি একদম কুচাই বান্ধি পেলাই গাড়ীৰ ভিতৰত বেলুনো গাড়ীৰ ভিতৰত 6টা মানে গৰু আছে চুৰটো মানে ড্ৰাইভিং লাইসেন্সটো আমি চেক কৰিলো চেক কৰোতে পালো যে তাৰ নামটো নুৰ মহম্মদ দেউতাৰ নাম হেলাল উদ্দিন ঘৰ বৰমাবিল তেওঁ খুদিছিল আৰু কোন আছে কোনোবা আনোৱাৰুল বুলি এজনৰ নাম কৈছে বাকিখিনি কোৱা নাই আৰু আমিও মানে ৰাইজৰ যাতে অলপ অসুবিধা নহওক বা চুৰটোক ধৰিলে বাই চান্স কিবা আক্ৰমণ কৰিবৰ কাৰণে আমি বেছি ওচৰত থকা নাই তাক আবদ্ধ কৰি ৰাখিছো গৰুখিনি এইফালে কাটপাৰ ফালৰ পৰা আনিছে বুলি কৈছে মানে তেওঁলোক কৈ আছে শ্বিলঙৰ ফালে লৈ যাব বুলি কৈছিলে কিমান দূৰ সঁচা নাজানো মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমাৰ নগাঁও আৰক্ষী অধীক্ষক মহোদয়ক মই অনুৰোধ জনাব বিচাৰিছো যেহেতু চুৰৰ উপদ্ৰৱ বাঢ়ি গৈছে গতিকে যাতে এই চুৰৰ উপদ্ৰৱটো অতি সোনকালে নাকি লগাব পাৰে ইয়াৰ ওপৰত বিশেষ ব্যৱস্থা ল'বৰ কাৰণে মই নগাঁও আৰক্ষী মহোদয়ক অনুৰোধ জনাইছো আপোনালোকৰ চেনেলৰ জৰিয়তে এইটো মুৰিপুথিখাৰী গাঁও আৰু মানে সামগ্ৰী সমষ্টিৰ মুৰিপুথিখাৰী গাঁও হয় এইটো আৰক্ষী আহিছে কাৱৈমাৰী পহৰা চকীও আহিছে আৰু ৰূপহী থানাও আহিছে এতিয়া হয়তো আমাৰ চুৰক তেখেতসকলে লৈ যাব গাড়ীৰ ভিতৰৰ পৰা কেইটা গৰু উদ্ধাৰ হৈছে 6টা গৰু উদ্ধাৰ হৈছে হয় চুৰটোৰ নাম নুৰ মহম্মদ দেউতাৰ নাম হেলাল উদ্দিন ঘৰ বৰমাবিল ড্ৰাইভিং লাইসেন্সত দেখা পাইছে ৰূপহীহাটৰ পৰা বিকাশ চাহৰ ৰিপৰ্ট এনি ভাৰত 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions. ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা মৈৰাবাৰীৰ বৰচাপৰি গাঁৱত ভিনিহিয়েকৰ ঘৰত ফুৰিবলৈ যোৱা এজন কিশোৰ সন্ধানহীন হৈ আছে এই সন্দৰ্ভত এই বাতৰি আগবঢ়াইছো ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা মৈৰাবাৰীৰ বৰচাপৰি গাঁৱত ভিনিহিয়েকৰ ঘৰত ফুৰিবলৈ আহি যোৱা দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে হোজাই জিলাৰ ডবকাৰ অন্তৰ্গত হালদিকাটি গাঁৱৰ এজন কিশোৰ নিৰুদ্দিষ্ট কিশোৰ হালদিকাটি গাঁৱৰ আলী আকবৰ নামৰ লোকজনৰ পুত্ৰ উছমান আলী উৰফে অপু যদি কোনোবা সদাশয় লোকে কিশোৰজনৰ সন্ধান লাভ কৰে তেন্তে 9365321278 অথবা 7662950633 নম্বৰে যোগাযোগ কৰিবলৈ কিশোৰজনৰ প্ৰীতিয়ে অনুৰোধ জনাইছে যোৱা দেওবাৰ দিনাখনে ৰাতিপুৱা মৈৰাবাৰীত গৈছিল বুটছোৱালী ঘৰৰ ওচৰত যোৱাৰ পিছত তাৰ পৰা পঠাই দিছে মাদ্ৰাছালৈকে সাৰা দিনটো পুৰত ঘূৰিছে ঘূৰি পেলাই নগাঁও নগাঁও অভাৰব্ৰিজৰ তলত মানে কোনটো অভাৰব্ৰিজ
গেটৰ অভাৰ ব্ৰিজ ৰৈ আছিল ৰৈ থকাৰ পিছত এতিয়া হাতত পইচা পাতি নাই মোৰ জোৱাই কথাত ফোন কৰিছে যে পইচা 100 টকা দিয়ক মই মাদ্ৰাছালৈকে যাম আৰু সেই মাদ্ৰাছালৈকে মানে পইচাটো মানে দিছে তেখেতে যোৱাৰ পিছত জোৱাইটো নাজানে যে ক'ত পৰা ক'ত যাব খুজিছে আৰু দি দিছে আৰু 100 টকাটো 100 টকা দিয়াৰ পিছত মানে তেতিয়াৰ পৰা মানে ল'ৰাটো নাই আজিলৈকে নাই বহুত জাগা ঘূৰি ফুৰিছোঁ আমি আমাৰ নিউজ লাইভৰ ভাইকৰ মানে অনুৰোধ কৰিছোঁ আমাৰ যেনেকৈ ল'ৰাটো মানে অনুৰোধ কৰিছোঁ মই আমি ইমান নাজানো আমি আম মানুহ কোন শ্ৰেণীত পঢ়িছিলে ল'ৰাটো স্কুল মাদ্ৰাছা স্কুল এনে লকডাউনের পিছত মানে আর পড়াই নাই এটা 5 লৈকে পড়ছে নাম কি পুষ্পান আলী এনে অপু বুলি মাতো আমি ঘৰত মাতা নাম অপু বয়স কিমান হ'ব বয়স তো 12 সার্টিফিকেট আনা অনুমানিকত 14 পৰা 15 বছৰলৈকে হ'ব আৰু মাদ্ৰাছা ছাত্র হয় আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ হালদিয়াটি তবুজৰি হুজাই জিলা দবকা থানা অন্তৰ্গত পোষ্ট অফিচ ফাৰুখোৱা মই অনুৰোধ কৰিছোঁ কোনো ব্যক্তিয়ে যদি ল'ৰাটো সন্ধান পায় 9365321278 এইটো নম্বৰ যেনিবা কল কৰে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 ৰাণী চাপৰি শ্ৰী শ্ৰী মনসা মন্দিৰত যোৱা 27 এপ্ৰিলৰ পৰা 1 মে তাৰিখলৈ 5 দিনীয়া বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে অনুষ্ঠিত হয় বাৰ্ষিক মনসা পূজা উক্ত 5 দিনৰ কাৰ্যসূচীত প্ৰতিদিনে নাম কীৰ্তন ঘোষা নাম ওজাপালি আদি অনুষ্ঠিত কৰা হয় মই এই ভাৰত চেনেললৈ মই এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাণী চাপৰি শ্ৰী শ্ৰী মনসা মন্দিৰৰ আজি বাৰ্ষিক 2024 চনৰ বাৰ্ষিক পূজা 5 দিনীয়া বিস্তৃত কাৰ্যসূচীৰ আৰম্ভ হৈছে যোৱা 27/4/2024 তাৰিখৰ পৰা আৰু 1 মে অৰ্থাৎ আজি 1 মে তাৰিখলৈ আজি অৰ্থাৎ শেষ দিন আৰু এই শেষ দিনটোত আজি আমাৰ গধূলি 5টা বাজিলে 5টা বজাৰ পিছৰে পৰা আমাৰ ঘৰ বিসৰ্জন হ'ব আনুষ্ঠানিক প্ৰতিমা কিছুসংখ্য বিসৰ্জন হ'ব আৰু তাৰে পিছতে আমাৰ প্ৰায় 9টা 9:30 মান বজাত আমাৰ সমূহীয়াভাৱে ৰাইজ আমাৰ সভাঘৰত বহি প্ৰসাদ বিতৰণ হ'ব এনেকুৱাকৈ এটা কাৰ্যসূচী হ'ব আৰু প্ৰথম দিনা কাৰ্যসূচী 27/4/2024 তাৰিখে সন্ধিয়া আমাৰ ঘৰত স্থাপন হৈছে তাৰ পিছত আমাৰ পূজা আৰম্ভ হৈছে পূজা আৰম্ভ হৈ টাইম অনুযায়ী আমাৰ যেখানি পূজাৰ কৰণীয় কাম সেই কামখিনি কৰিছে অজপালি হৈছে হৈ আমাৰ প্ৰায় 10:30 বজাত আমাৰ অধিবাস সমাপ্ত হৈছে পঞ্চমী তিথি অৰ্থাৎ পঞ্চমী তিথি দিনা ৰাতিপুৱাৰে পৰা আমাৰ টাইম অনুসৰি মাংগলিক কামখিনিৰ কাৰণে আমাৰ ৰাইজ আগবাঢ়িছে প্ৰথমতে ঘৰত বুজাই জলযাত্ৰা আৰম্ভ হৈছে জলযাত্ৰাৰ পৰা আমি স্থাপন কৰি আকৌ আমাৰ দুলনি আনিবলৈ গৈছে দুলনি স্থাপন কৰি আমাৰ পূজা আৰম্ভ হৈছে পূজা আৰম্ভ কৰি ঠিক 12 বজাত আমাৰ বলিদান হৈছে তাৰে পিছত আমাৰ হোমগ্নি হৈছে তাৰে পিছত আমাৰ পুষ্পাঞ্জলি হৈছে হোৱাৰ পিছত প্ৰায় 13 মান বজাত আমাৰ সমূহীয়াভাৱে প্ৰসাদ বিতৰণ হৈছে হোৱাৰ পিছতে ভোগ বিতৰণ হৈছে আৰু এনেকুৱাকৈ ভোগ বিতৰণ হৈছে বা প্ৰসাদ বিতৰণ হৈছে য'ত কল্পনা কৰি ভক্তৰ এনেকুৱা পৰিসৰৰ বৃদ্ধি হৈছে য'ত কল্পনা কৰিব নোৱাৰি প্ৰায় পঞ্চমী তিথি দিনাখনে 60-70 হাজাৰ মান ভক্তৰ সমাগম হৈছে আৰু প্ৰতিজন ভক্তকে আমি মন্দিৰ তৰফৰ পৰা যিমানখিনি যে আপ্ৰাণৰ কৰিব লাগে সেইখিনি কৰিছোঁ আৰু সেইখিনি কৰাৰ ফলত ভক্তসকলৰ মাজৰে পৰা আমি সমাদৰ লাভ কৰিছোঁ আৰু এনেকৈ থাকে কি আমাৰ সন্ধিয়া আৰতি হৈছে 7 বজাত আৰতি হৈ যোৱাৰ পিছতে এনি ভাৰত 24 বাতৰি প্ৰভাৱ নিশা মৰিয়নীত IPL জুৱাৰীৰ বিৰুদ্ধে মৰিয়নী আৰক্ষীৰ বৃহৎ অভিযানত আটক 4টাকৈ IPL জুৱাৰী ধৃত ৰজনী বৰুৱা ৰাজু মিৰ্ধা অৰ্জুন কৰ্মকাৰ আৰু পূৰ্ণেশ্বৰ গোৱালা IPL জুৱাৰীৰ বিৰুদ্ধে যোৰহাট আৰক্ষীৰ অভিযান অব্যাহত আছে অস্থিৰ হৈ পৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমল সমানে অস্থিৰ হৈছে বদৰুদ্দিন আজমলৰ দল AIUDFৰ নেতাকৰ্মী ৰকিবুলে নিৰ্ধাৰণ কৰা বদৰুদ্দিন আজমলে নিজ দলৰ কৰ্মীক ৰাজহুৱা স্থানত থাপ্পৰ মৰাৰ পাছতেই যেন দলটোৰ কৰ্মীসকলৰ মাজত বিভিন্ন ধৰণৰ খামখেয়ালিৰ সৃষ্টি হৈছে আজমলৰ দলৰ কৰ্মীয়ে সাংবাদিককো প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো সাংবাদিকক আক্ৰমণ AIUDF
হুলস্থুলৰ সৃষ্টি হৈছে। আমি 3টাত আহিছো 3টাৰ পৰা আমি এনে বহি আছো। পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম মণ্ডলৰ প্ৰতিবেদন এনি ভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions. ৰঙিয়া মৰাণজানৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। গেছ পৰিবাহী টেংকাৰৰ খুন্দাত নিহত এগৰাকী যুৱক। LPG গেছ পৰিবাহী টেংকাৰখনৰ নম্বৰ AS23CC6476। ৰাস্তা পাৰ হ'বৰ লওঁতে সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা। ৰঙিয়াৰ মৰাণজানৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা। গেছ পৰিবাহী টেংকাৰৰ খুন্দাত নিহত এজন যুৱক। LPG গেছ পৰিবাহী টেংকাৰখনৰ নম্বৰ AS23CC6476। ৰাস্তা পাৰ হ'ব লওঁতেই সংঘটিত হয় শোকাবহ দুৰ্ঘটনাটো। জানিব পৰা মতে নিহত যুৱকজনৰ মুখমণ্ডল ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ কৰিছে আৰক্ষীয়ে। বৰ্তমানলৈ চিনাক্ত হোৱা নাই যুৱকজনৰ পৰিচয়। ৰঙিয়াৰ পৰা শামছুল হকৰ প্ৰতিবেদন এনি ভাৰত 24। কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয় সোনিয়া গান্ধীৰ দুহিতা প্ৰিয়ংকা গান্ধীয়ে। বালেজানত নিৰ্বাচনী প্ৰচাৰত অংশ লৈ কংগ্ৰেছ চৰকাৰৰ দিনত গৰীবক মাটি দিছিল বুলি উল্লেখ কৰে। নৰেন্দ্ৰ মোদীয়ে আদানীক বিনামূল্যে কিমান মাটি দিলে সেই কথা নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰিবলৈ কয়। প্ৰিয়ংকা গান্ধীয়ে কয় ৭০ বছৰত কংগ্ৰেছে বেংক ৰাষ্ট্ৰীয়কৰণ কৰিছিল। আৰু কি কৈছিল প্ৰিয়ংকা গান্ধীয়ে এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো। इंदिरा गांधी गरीबों गोताइसिल माटी कि उन 55 सालों में कितनी एकड़ जमीन इंदिरा गांधी ने गरीबों को लौटाई, जानते कि नहीं जानते हैं? जमीनों के पट्टे कितने लोगों को मिले कांग्रेस की सरकार में? नरेंद्र मोदी आदानी दिसे माटी। मोदी जी जब यहाँ आएंगे ना, उनसे पूछिए उन्होंने अडानी जी को कितने एकड़ जमीन इस देश की जमीन मुफ्त में दिया है। देखते हैं जवाब दे सकते हैं कि नहीं। 16 लाख कोटी टका माफ उद्योगपतिर को का राष्ट्रीयकरण किया गया। इनसे पूछिए नोटबंदी करके इन्होंने क्या हालात बनाई देश की। आपको बताया कि आप देश के लिए लाइन में खड़े हो रहे हो, बैंक में पैसा लौटाओ, काला धन सफेद हो जाएगा। आज सब सामने आ गया ना। नोटबंदी में कौन सा काला धन आया, अब इलेक्टोरल बॉन्ड्स में दिख रहा है। एक जज ने कहा, कहीं पे मैंने पढ़ा लिखा हुआ था अखबार में, कि यही एक स्कीम थी काले धन को सफेद करने की। समझ रहे हैं आप? कांग्रेस ने बैंकों का राष्ट्रीयकरण किया और इन्होंने नोटबंदी की। उन्हीं बैंकों से 16 लाख करोड़ बड़े उद्योगपतियों को दे दिया, आपको कुछ नहीं दिया। कांग्रेस पार्टी रकिबुल हुसैনৰ হৈ ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয় সোনিয়া গান্ধীৰ দুহিতা প্ৰিয়ংকা গান্ধীয়ে। বালাজানত নিৰ্বাচনী প্ৰচাৰত অংশ লৈ কংগ্ৰেছ চৰকাৰৰ দিনত গৰীবক মাটি দিছিল বুলি উল্লেখ কৰে। कि उन 55 सालों में कितनी एकड़ जमीन इंदिरा गांधी ने गरीबों को लौटाई, जानते कि नहीं जानते हैं? जमीनों के पट्टे कितने लोगों को मिले कांग्रेस की सरकार में?
কৃষকসকল अनाज उत्पादन में कांग्रेस ने मेहनत करके देश के किसानों को आगे बढ़ाकर देश को आत्मनिर्भर किया। इनसे पूछिए आज देश का किसान टूट क्यों गया है। इनसे पूछिए कि इन्होंने कितने कोल्ड स्टोरेज अडानी जी को दे रखे हैं। ধুবুৰীৰ পৰাই প্ৰিয়ংকা গান্ধীয়ে কৃষকৰ সমস্যাক লৈ মোদী চৰকাৰক সমালোচনা কৰে। প্ৰিয়ংকাই কয় যে কংগ্ৰেছে কৃষকৰ ফচল উৎপাদন কৰাত গুৰুত্ব দিছিল। কংগ্ৰেছে কৃষকৰ বাবে সেউজ বিপ্লৱ আনিছিল। কিন্তু আজি কৃষকৰ কোল্ড ষ্টৰেজ আদানীক গতোৱা হৈছে। এওঁলোকক সোধক কৃষকৰ বাবে কোনটো বিপ্লৱ আনিছে। এওঁলোকে ঘৃণাৰ বিপ্লৱ আনিছে। মনৰেগা শিক্ষাৰ পৰ্যায়ত গুৱাহাটী বৰপেটা কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে নামনি লোকসভা সমষ্টি কেইটাত প্ৰচাৰ অভিযান তীব্ৰ কৰিছে কংগ্ৰেছে। নিউজ ডেস্ক ৰিপৰ্ট এনিভাৰো 24। আৰু ইয়াৰ লগে লগে মই কিশোৰ বৰুৱাই পুৱাৰ খবৰৰ পৰা বিদায় লৈছো। অধিক খবৰৰ বাবে চাই থাকিব এনিভাৰো 24।